Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা এক্সামিনেশ্যন নটিফিকেশ্যন হেতু আহিছে অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ফালৰ পৰা সো আৰবান টেকনিক্যাল অফিচাৰ সিভিল ইঞ্জিনিয়াৰ পাব্লিক হেলথ ইঞ্জিনিয়াৰ মেকানিক্যাল ইঞ্জিনিয়াৰ electrical engineer and environmental engineer as per Assam Urban Engineering Service Kendar under Department of Housing and Urban Affairs Government of Assam yata program of screening test dise kintu yate eta bostu teoloke bhul korile yate apnalor exam date gita dise 16/10/2025 or 17/10/2025 eto actually ratify hobo teoloke kiba karonot okoman bhul korile yate printing mistake hobo pare 16/11/2025 or 17/11/2025 hobo lage mane November 16 tarikh November 17 tarikhe ase karon kele koisu karon intimation letter list of candidates to teoloke dise 4th November 2025 আৰু admission certificate মানে admit card হমু আপোনাকৰ ইস্যু কৰা হ'ব 10th November 2025 সো admit card যেটো 10 November পৰা ইস্যু কৰিব আৰু list of candidates 4 November ওলাব সো হেতু কাৰণে exam টো 16 November আৰু 17 November হ'ব এটো তেওঁলোকে ভুলতে অক্টোবৰ বুলি লিখিলে সো আপোনাকৰ ইয়াতে মই কৰিছো program screening test APSC হয়তো পাছলে হেতু কাৰেকচন কৰিব পাৰিব মই ইয়াতে ডাইৰেক্টলি কৈ দিছো আৰু কথাটো কাৰণ তলৰ ডেট গিটা দেখি পেলাই হেতু ইজিলি উলিয়াব পৰা গৈছে list of candidates যেটো 4th November আৰু admit card 10th November pa issue kora hobo so exam to 16 November 17 November hobo 16 November 10 am to 12 pm thakbo general studies and general english aru 1:30 pm to 3:30 pm thakbo civil engineer mechanical engineering electrical engineering aru 17th November thakbo 10 am to 12 pm environmental engineering ঠিক আছে সো এনেকুৱা ধৰণৰ জুনে জুনটো সাবজেক্ট লৈছে জুনটো আপোনালোকৰ স্পেশালাইজেশন আছে হেতুৰ মতে পেপাৰ আপোনালোকে দিবগে পাৰিব আৰু লগতে ইয়াতে আপোনালোকৰ লিষ্ট অফ ক্যান্ডিডেটছৰ কথা কলুৱে 4th November আৰু এডমিট কাৰ্ড 10 November বা APSC অফিচিয়েল ৱেবসাইট www.apsc.nic.in ত আপোনালোকে পাই যাব আৰু কোনবা যদি ষ্টুডেন্টে PWBD ক্যান্ডিডেটছ স্ক্ৰাইব ল'ব বিচাৰে তেতিয়ালে apsc-asm.nic.in ত আপোনালোকে 6 November আগতে তেওঁলোকক কি বুলি কয় মেইল কৰি পেলাই এটা সাপোৰ্টিং ডকুমেন্টস দি পেলাই APSC ক জনাব পাৰে হেতু কথা ঠিক আছে বেলেগ আৰু ইয়াত কবলগীয়া নাই বাকি আপোনালোকে যদি এই পৰীক্ষাটোৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়া হলে এটা জেনাৰেল ষ্টাডিজ আৰু ইংলিছৰ ওপৰত আপোনালোকে মোৰ পৰা কিছুমান মেটেৰিয়েলছ পাই যাব 300 रुपीसত अवेलेबल আছে কোনবা যদি ইন্টারেস্টেড আছে WhatsApp নাম্বার এটো 9706557851 এটো নাম্বার WhatsApp কৰি আপোনালোকে ল'ব পাৰিব আৰবান টেকনিক্যাল অফিচাৰ ফুল কোর্স অন জেনারেল স্টাডিজ এন্ড জেনারেল ইংলিশ PDF ফৰ্মেটত আছে আপোনালোকে PDF ফৰ্মেটত কোর্সটো পাই যাব সো একো প্ৰবলেম নহয় সো আপোনালোকে ইয়াতে কি বুলি কয় MCQ ফৰ্মেটতো আছে PDF ফৰ্মেটতো আছে আপোনালোকে পাই যাব ঠিক আছে আৰু বাকি আপোনালোকে আপকামিং এক্সামস বিলাকৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে তেতিয়া হলে কিছুমান কোর্সেস अवेलेबल আছে যেনেকৈ DSS গ্ৰেড 3 নন টেকনিক্যাল ফুল কোর্স अवेलेबल আছে 350 গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ ফুল কোর্স अवेलेबल আছে 375 ত ইয়াতে স্ক্ৰিনত দিয়া WhatsApp নম্বৰটো জনাব পাৰে আপোনালোকক যদি লাগে তেন ঠিক তেনেদৰে ADRE 3.0 ৰ ফুল কোর্স अवेलेबल আছে 300 ত আৰু আসাম পুলিচৰ ফুল কোর্স अवेलेबल আছে 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু ঠিক তেনেদৰে আসাম কম্পিটিটিভ এক্সামছৰ এটা ফুল কোর্স अवेलेबल আছে 400 ত এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেন্টাল এক্সাম বিলাক কভাৰ কৰা হৈ যাব ঠিক তেনেদৰে APSC ৰিসাৰ্চ এসিস্ট্যান্ট ফাইনান্স আৰু জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰৰ ফুল কোর্সেস अवेलेबल আছে 300 ত এটো নম্বৰ WhatsApp কৰিব পাৰে বাকি জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ পৰীক্ষাটো 26 অক্টোবৰত আপোনালোকৰ স্কেডুল কৰা হৈছে সো হেতু কাৰণে 300 টকা ল'ব পাৰি ইয়াৰ ভিতৰত যিকোনো এটা কোর্স ল'লে হ'ল একে হয় মেটেৰিয়েলছ বিলাক বাকি কোর্স বিলাকতো কাৰেন্ট এফেয়াৰ্স আৰু এক্সাম ওৰিয়েন্টেড ম্যাথছ এপ্টিটিউড নিউমেৰিকেলছ ইনক্লুডেড আছে কিন্তু কোনবাই যদি বেলেগকে ল'ব বিচাৰে 100 रुपीसত अवेलेबल আছে আপোনালোকে ল'ব পাৰে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু আৰবান টেকনিক্যাল অফিচাৰ ফুল কোর্সৰ কথা কলুৱে 300 रुपीसত জেনাৰেল ষ্টাডিজ এণ্ড জেনাৰেল ইংলিশ APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ ফুল কোর্স अवेलेबल আছে ইংলিশ আৰু জেনাৰেল নলেজৰ ওপৰত 350 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC ইন্সপেক্টৰ লিগেল মেট্ৰলজি ফুল কোর্স अवेलेबल আছে জেনাৰেল ষ্টাডিজৰ ওপৰত 250 লিগেল মেট্ৰলজি পৰীক্ষা আপোনালোকৰ 2nd নৱেম্বৰত আছে এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 ৰ কাৰণে ফুল কোর্স अवेलेबल আছে 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোর্স अवेलेबल আছে 300 ত এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে APSC এসিস্ট্যান্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোর্সেস अवेलेबल আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিশ গ্ৰামাৰ ওপৰত 250 रुपीसত এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেন্ট এফেয়াৰ্স বিলাক মোৰ পৰা কোর্স
ল'লে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইটো ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC আৰবান টেকনিকেল অফিচাৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম